দিনক দিনে বৃদ্ধি পাইছে চোৰৰ অতপালি। খিৰিকীৰ গ্ৰিল ভাঙি লৈ গ'ল ৩ লাখৰো অধিক নগদ ধন। টেঙাখাত আৰক্ষী থানা অন্তৰ্গত বিভিন্ন অঞ্চলত চোৰৰ তাণ্ডৱ। বিগত কিছুদিনৰ পৰা টেঙাখাতৰ বিভিন্ন গাঁওবোৰত চোৰৰ অতপালি দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত। ইয়াৰ সমান্তৰালভাৱে যোৱা নিশা ৰংচঙী কপহুৱা গাঁৱৰ যুৱ ব্যৱসায়ী ইন্দ্ৰ গগৈৰ ঘৰত চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা। খিৰিকীৰ গ্ৰিল ভাঙি চোৰে লৈ গ'ল ৩ লাখৰো অধিক নগদ ধন। ইয়াকে লৈ এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে। হয়, যোৱা কালি ধৰি লওক আমাৰ ৰাতি 1 মান বজাৰ পিছত আমাৰ ঘৰত চুৰ সোমাই, আমি কোনো গম নাপালোঁ। এই পিছফালৰ গ্ৰিলখন ভাঙি ৰাতি আমাৰ ধৰি লওক নগদ টকা ৩ লাখৰ ওপৰতে হ'ব, আমি সিমান ভালদৰে হিচাপ পোৱা নাই। পইচা পাতি লৈ গ'ল, সোণৰ গহনাখিনি উলিয়াইছিলে নোৱাৰিলে, সেইখিনি থাকি গ'ল। ইয়াৰ পৰা আমি এতিয়া ৰাতিপুৱাহে গম পাওঁ, ঘৰৰ দৰ্জা চৰ্জা চব মৰা আছিলে, গ্ৰিলখন ভাঙি সোমাই গ'ল। আমি গম নাপাওঁ, 9টা মান বজাৰ পিছত যেতিয়া বেগ চেক বিচৰা হৈছে তেতিয়াহে গম পাওঁ পইচাখিনি যে ইয়াৰ পৰা লৈ গ'ল চোৰে। আজি কিছুদিনৰ পৰা আমাৰ ইয়াত টেঙাখাতে ইয়াত চোৰৰ উপদ্ৰৱটো বাঢ়িছে আৰু আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই টেঙাখাত এৰিয়াটো যিখিনি চোৰৰ উপদ্ৰৱ হৈছে সেইখিনি আমাৰ আৰক্ষী প্ৰশাসনে উপযুক্ত পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ ঘৰত যিটো এতিয়া ভিতৰত যেনেদৰে সোমাই কেনে আজি ধৰি লওক পইচাখিনি লৈ গ'ল, কালি আমাক ধৰি লওক মানুহ মাৰি গ'লেও আমি গম নাপাওঁ। সেইখিনি আমাক যাতে প্ৰশাসনে প্ৰটেকশ্যন দিব বুলি আমি আশা ৰাখিছোঁ। আৰু টেঙাখাত আৰক্ষী থানাক আমি অনুৰোধ কৰিছোঁ যাতে কেছটো উচিত তদন্ত কৰে, তদন্ত কৰি দোষী যাতে শাস্তি পায়, কৰায়ত্ব কৰিব পৰা ব্যৱস্থাটো কৰিব লাগে। আমি সকলো ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান জনাইছোঁ, সবাই সহায় সহযোগ কৰি যাতে আমাৰ এই দুৰ্বৃত্তকেইটাক ধৰি আনি আমি যাতে গঠনমূলক শাস্তি প্ৰদান কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু লগতে আৰক্ষী প্ৰশাসনক কঠোৰৰ পৰা কঠোৰতম যাতে শাস্তি হয় তেখেতলোকক। আপোনাৰ নামটো আৰু আপোনালোকৰ গাঁওখন কি টেঙাখাত কোন গাঁও? আমাৰ গাঁওখন কপহুৱা, ৰংচঙী পোষ্ট অফিচ ৰংচঙী আৰু থানা টেঙাখাত। আমাৰ এইডোখৰ আমাৰ এটা হিলদৈ চুবুৰী কয়। এইডোখৰ চুবুৰী আমাৰ ধৰি লওক আমাৰ এনেই চিনি পায়, আমাৰ ভাইজান দোকান টেঙাখাত আমাৰ দোকান আছে। এই দোকানৰ পৰা আহি থকা পাছত আমি 12টামান বজাত আমি গা চা ধুই ৰুটি চুটি খাই শুই যাওঁ। হোৱাৰ পিছত ঠিক 1 মান বজাৰ পিছতে বুলি ভাবিছোঁ ঘটনাটো আমাৰ হৈছে বুলি আমি ভাবিছোঁ। 1টাৰ পৰা 3টামান বজাত এই চুৰিকাণ্ডটো সংঘটিত হৈছে বুলি আমি ভাবিছোঁ। আৰক্ষী প্ৰশাসনৰ লোক আহিছিলে, অচি ছাৰ আহিছিলে, তেখেতলৈ কৈছে আমি কেছটো চাম। তাৰপৰা চাই মেলি এইখিনি গোটেইখিনি চাই গ'ল। আৰু ক্ৰাইম ব্ৰাঞ্চৰ এতিয়া মানুহ আহিছে কৈছে ডিব্ৰুগড়ৰ পৰা। তেখেতসকলে এতিয়া কেনেধৰণৰ কি পদক্ষেপ লয় তাৰ ওপৰত আমি চাম এতিয়া কেনেধৰণৰ ব্যৱস্থা। আপোনালোকৰ কোনোবা সন্দেহজনক ব্যক্তি আপোনালোকৰ চকুত আছে নেকি এতিয়ালৈকে? আমাৰ চকুতটো এতিয়া এনেকুৱা সন্দেহজনক ব্যক্তি, আমিতো দোকানী মানুহ, ব্যৱসায়ী মানুহ, প্ৰত্যেক মানুহৰ লগতে আমাৰ ভাল ৰিলেশ্যনশ্বিপটো আমাৰ সদায় চবৰ লগতে ভালেই থাকে, আমি চবৰ লগতে ভাল থাকোঁ। এতিয়া আমি সন্দেহ কৰিবলৈ আমি কাকো থল বিচাৰি পোৱা নাই, মানে কেনেকুৱা ধৰণৰ কোন মানুহে আমাৰ ওপৰত ধৰি লওক এইটো সংঘটিত কৰিলে। আমি যিহেতু ছ'চিয়েল সমাজৰ কামত আমি লাগিয়ে থাকোঁ, প্ৰত্যেকৰ লগতে দুখে সুখে আমি চবৰ লগতে থাকোঁ। আজি এইটো ধৰি লওক মোৰ ঘৰখনত হোৱাৰ কাৰণে মানে অত্যন্ত দুখ পাইছোঁ। আমি যিকোনো মানে সামাজিক ক্ষেত্ৰত আমি সামাজিক কামত দায়বদ্ধ থাকোঁ। আৰু যিকেইজনে কৈছে তেখেতসকলক ধৰি মেলি মানে শাস্তি দিয়াটোৱে আমি এতিয়া বিচাৰিছোঁ আৰু মানে গোটেই প্ৰশাসনৰ তৰফক আমি অনুৰোধ জনাইছোঁ। টেঙাখাতৰ পৰা ব্ৰজেন গগৈৰ ৰিপৰ্ট, DB নিউজ।